নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখিফলৈ মই মানসী আপোনালোকক স্বাগতম জনাইছো প্ৰত্যেক পুৱাৰদৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত আছে জ্যোতি শাস্ত্ৰবিদ কিৰিয়ক ডাঙৰীয়া তেওঁ জনাব আজি আপুনি ৰাখিফলৰ বিষয়ে যাত্ৰা শুভকৰ্ম আৰু বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ প্ৰথমতে আমি গ্ৰহগতিৰ পৰা আৰম্ভ কৰোঁ হয় আজিৰ গ্ৰহগতি মই এনেধৰণৰ ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত আজি মংগল বহি আছে মেষ ৰাশিত ৰবি বহি আছে বৃষ ৰাশিত আজি লগ্ন বুধ শুক্ৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে আৰু কেতু বহি আছে সিংহ ৰাশিত চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত কিছু দুৰ্ঘটনাৰ যুগ আছে বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰব্লেম থাকিব পাৰে ড্ৰাইভিং কৰোঁতে সাৱধান হ'ব আৰু মংগল গ্ৰহৰ প্ৰতিকাৰ কৰক গতিকে আপুনি পাৰিলে এটা ৰেড কৰেল ৰক্ত প্ৰবাল মই দেখুৱাই আছোঁ এই ৰত্নটি আপুনি সোণ নতুবা তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধিব আৰু মংগলবাৰ দিনা পিন্ধিব পাৰিলে মংগলবাৰ দিনটো পালন কৰক দেৱী বগলাৰ আৰাধনা কৰক বগলামুখী দেৱী হ'ল মংগল গ্ৰহৰ দেৱী গতিকে সদায় আপুনি বগলামুখী দেৱীৰ ধ্যান আদি কৰক নিশ্চয় শুভ ফল লহিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম কাপছ এণ্ড পেণ্টাকলছ এৰিছ আজি নিজৰ ভুলৰ বাবে বহু সুযোগ হাতৰ পৰা গুচি যাব পাৰে শনি মংগলৰ বাবে দাম্পত্যত অশান্তি হ'ব শিল্প জগতৰ শুভ স্বাস্থ্য মধ্যম আজি এটা ডাব নাৰিকল লৈ নিজৰ মূৰৰ ওপৰেৰে 7 বাৰমান ঘূৰাব আৰু নদীত উটুৱাই দিয়ক ভাল ফল পাব ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 1 বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড চেৰিয়ট ব্যৱসায় বাণিজ্যত নতুন যোগাযোগ আদি লাভৱান হ'ব আৰ্থিক লেনদেনত সতৰ্ক হোৱা ভাল বিদ্যাত শুভ মনৰ ইচ্ছা পূৰণ হ'ব পাৰে মনৰ আশা আজি যথেষ্ট ভালদৰে পূৰণ হ'ব গতিকে শুভ ক্ৰীম কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নাম্বাৰ 8 হয় এই মুহূৰ্তত আমি আজি দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিছোঁ হয় আজি 1 জুন 17 জেঠ তিথি কৃষ্ণা প্ৰতিপদ সিদ্ধ যুগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ জ্যেষ্ঠা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ পূব দিশত নাই শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব আজি পটল খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি ভাগ্য উন্নতিৰ বাবে সুযোগ পালেও আন্তৰিক প্ৰচেষ্টা থাকিব লাগিব পিতৃ মাতৃৰ শাৰীৰিক বৰ ভাল নহয় আজি কিবা লেঠা লাগি থাকিব পাৰে প্ৰেমত সাৱধান মা দুৰ্গাৰ উপাসনা কৰক দুৰ্গা মন্দিৰত বগা সৰিয়হ ৰঙা ফুল আদি অৰ্পণ কৰক ভাল ফল দিব আজি পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নাম্বাৰ 5 কাপছ এণ্ড নাইট অফ ছৰ্ডছ কৰ্কট ৰাশি গৱেষণা কৰ্ম অথবা উচ্চ শিক্ষাত ব্যৱসায় বাণিজ্যত মধ্যম ফল নিবনুৱাসকলৰ মনৰ আশা পূৰণ হ'ব বন্ধুৰ সৈতে সম্পৰ্কৰ অৱনতি হোৱাইট কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 4 হয় এই মুহূৰ্তত আমি এখন চিঠি ল'ব বিচাৰিম হয় চিঠিখনত লিখিছে যে মই বৰ বিপদত পৰি আছোঁ মোৰ এটুকুৰা মাটি বিক্ৰী কৰিবৰ বাবে চেষ্টা কৰি আহিছোঁ কিন্তু বাৰে বাৰে মানুহ আহিও কামটো হোৱা নাই কি কৰিলে ভাল হ'ব বাৰু হয় যদি দামৰ বাবে মাটিডোখৰ বিক্ৰী হোৱা নাই তেতিয়া আপুনি অকণমান কমাব লাগিব কিন্তু যদি কোনোবাই সেই মাটিডোখৰত কিবা কৰি ৰাখিছে আজিকালি হিংসাৰ বশৱৰ্তী হৈ বেলেগে মাটিডোখৰত কিবা ফুটি ৰাখিব পাৰে বা কিবা কৰি ৰাখিব পাৰে তেতিয়া কিন্তু গ্ৰাহক আহিলেও ক্লায়েণ্ট আহিলেও কিন্তু আকৌ গুচি যাব কিবা নহ'লে কিবা কাৰণত বাধা এটা পৰি থাকে গতিকে আপুনি এটা কাম কৰিব পাৰে তেনেকুৱা ভাবিলে আপুনি এটা কাম কৰিব পাৰে আপুনি সোমবাৰ দিনা কেইটামান বাদাম ল'ব মুংফলি বাদাম ল'ব আৰু পুৱা একো নোখোৱাকৈ গা পা ধুই এই বাদামকেইটা লৈ আপুনি শিৱ মন্দিৰত যাব শিৱ মন্দিৰত 7 বাৰমান প্ৰদক্ষিণ কৰিব আকৌ বাদামকেইটা লৈ আনি ঘৰত ৰাখি থ'ব তেনেকুৱাকৈ আপুনি কণ্টিনিউৱাছলি এটা সোমবাৰৰ পৰা ষ্টাৰ্ট কৰিব 43 ডেজ কৰিব লাগিব কণ্টিনিউৱাছলি তাৰপাছত এই বাদামকেইটা য'ত থাকিব জমাব মানে সেইকেইটা বাদাম লৈ নদীৰ পানীত আপুনি উটুৱাই দিব খালি এই কামটো কৰকচোন তেতিয়া যদি কিবা ওপৰুৱা বাধা থাকে কিবা কাৰণত আপোনাৰ বস্তুটো হৈ উঠা নাই মাটি বিকি বা তেনেকুৱা ধৰণৰ তেতিয়া আপুনি সোনকালে ৰিজাল্ট পাব ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ আপুনি যদি আপোনাৰ অনুষ্ঠানটি চাই আছে নিশ্চয় আপুনি আপোনাৰ উত্তৰ পাইছে আৰু আপুনি নিয়মখিনি মানি চলিব নিশ্চয় উপকৃত হ'ব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ
এটি বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় কাপছ এণ্ড ছৰ্ডছ সিংহ ৰাশি লিঅ' আজি ধন যদি কোনোবাক দিছে ঘূৰাই পাব পাৰে চাকৰিয়ালৰ কিছু লেঠা লাগিব ভ্ৰমণত শুব বিদ্যাৰ্থীসকলে কষ্ট কৰিব লাগিব শৰীৰ শুব প্ৰেমত বিবাহৰ যোগ অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ আনলাকি 7 নম্বৰ লাকি বগা পাৰ চৰাইক দানা খুৱাব ওৱান্স এণ্ড কাপছ কন্যা ৰাশি আজি ঘৰুৱা দিশত সমস্যাই দেখা দিব হঠাৎ গুৰুজনৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰে সাৱধান হওক ভাতৃৰ কৰ্মপ্ৰাপ্তিৰ যুগ সমাজত কৰ্মদক্ষতা বৃদ্ধি পাব দাম্পত্যত বুজাবুজি থাকিব প্ৰেমত কষ্ট আজি শিৱৰ মন্ত্ৰ জপ কৰক গ্ৰীণ কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 6 এতিয়া আহিছোঁ ছৰ্ডছ এণ্ড কাপছ তুলা ৰাশি লিব্ৰা আজি শিল্পীসকলৰ সুযোগ সুবিধা আহিব আৰ্থিক উন্নতি শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত ভ্ৰমণত অনুকূল দাম্পত্যত মধ্যম সন্তানৰ বিদ্যাত সফলতাই আপোনাক আনন্দিত কৰিব আজি কাউৰী কলা তিল মিক্স কৰাকৈ ভাত খুৱাব ভাল হ'ব পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 1 এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' ছৰ্ডছ এণ্ড পেণ্টাকলছ গুৰুৰ অশুভ প্ৰভাৱৰ বাবে কৰ্মত বাধা আছে ধৈৰ্য আৰু বুদ্ধিৰ দ্বাৰা প্ৰতিকূলতা নিয়ন্ত্ৰণ কৰক কনিষ্ঠ ভাতৃৰ স্বাস্থ্যৰ অৱনতি প্ৰেমত আনন্দ লাভ মেৰুণ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 9 হয় আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম দাদা আজিৰ বিশেষ বিষয়টো কি অনা হৈছে হয় আজি কম বগলামুখী মন্দিৰ আৰু বগলামুখী দেৱীৰ কথা নীৰৱতা আৰু সুস্থিৰতাৰ শক্তি দশমহাবিদ্যাৰ অষ্টম ৰূপ দেৱী বগলামুখীক কামাখ্যা মন্দিৰৰ দক্ষিণ পূব দিশত অৱস্থিত বগলামুখী মন্দিৰত প্ৰতিনিধিত্ব কৰা হৈছে বগলামুখী নামটোৰ অৰ্থ হৈছে ৰছী বা লগাম আৰু মুখ যাৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু সংযমক বুজোৱা হয় বাক শক্তিৰ দেৱী হিচাপে দেৱী বগলামুখী দেৱী তাৰাৰ সৈতে জড়িত যেতিয়া বাক শক্তি পোহৰলৈ ৰূপান্তৰিত হয় তেতিয়া তাৰাই বগলামুখী হিচাপে আত্মপ্ৰকাশ কৰে এই দেৱীয়ে সকলো বস্তু স্থিৰ কৰাৰ শক্তি কঢ়িয়াই আনে যিয়ে বাক শক্তিক নীৰৱতালৈ জ্ঞানক অজ্ঞাতলৈ আৰু পৰাজয়ক বিজয়লৈ সলনি কৰে যাৰ ফলত ইচ্ছা অনুসৰি কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰাৰ বা বন্ধ কৰাৰ ক্ষমতা লাভ হয় দেৱী বগলামুখী কমল তালুৰ সৈতে জড়িত যিটো ইন্দ্ৰিয়সমূহৰ চকু কাণ নাক আৰু জিৱা মাজৰ কেন্দ্ৰবিন্দু আৰু তৃতীয় নয়ন চক্ৰৰ আজ্ঞাচক্ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত প্ৰাণৰ উৎস হিচাপে তেওঁ অনাহত চক্ৰৰ সৈতেও জড়িত জ্যোতিষশাস্ত্ৰ অনুসৰি দেৱী বগলামুখীয়ে মংগল গ্ৰহক নিয়ন্ত্ৰণ কৰে তন্ত্ৰসাৰত তেওঁৰ মূৰ্তি গঠনৰ বৰ্ণনা এইদৰে আছে বগলামুখী এখন বেদীৰ ওপৰত অৱস্থিত সাগৰৰ সোঁমোজাত এটা সোণৰ সিংহাসনত বিৰাজমান তেওঁৰ বৰণ হালধীয়া বস্ত্ৰ পৰিহিতা তেওঁ হালধীয়া ফুলৰ মালাৰে সুশোভিত আৰু হালধীয়া আভূষণেৰে সজ্জিতা তেওঁ নিজৰ বাওঁ হাতেৰে এজন ৰাক্ষসৰ জিভা টানি ধৰিছে আনহাতে সোঁ হাতখন দাঙি তাক গদাৰে প্ৰহাৰ কৰাৰ প্ৰস্তুতি আছে আন এক বৰ্ণনা অনুসৰি তেওঁৰ 4খন হাত আৰু এটি তৃতীয় নয়ন আছে তেওঁৰ কপালত এটি হালধীয়া অৰ্ধচন্দ্ৰ আছে আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো এতিয়া আমি আগবাঢ়িম পুনৰ পৰৱৰ্তী ৰাশিফলকেইটালৈ হয় ওৱান্স এণ্ড নাইট অফ ওৱান্স ধনু ৰাশি চেটেৰিয়াছ আজি ব্যৱসায় বাণিজ্যত মন দিয়াৰ লগতে আৰ্থিক দিশতো নজৰ ৰাখক ভ্ৰমণ ৰদ হ'ব পাৰে ঘৰুৱা সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে ভাবি চিন্তি কৰক আজি সৰু সৰু ল'ৰা ছোৱালীক বগা ৰুমাল কলম আদি দান কৰক ভাল হ'ব য়েলো কালাৰ হোৱাইট কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 3 এতিয়া আহিছোঁ ছৰ্ডছ এণ্ড হেংমেন মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ আজি দিনটোত যান বাহন আদি ক্ৰয় কৰিব পাৰে বন্ধুবৰ্গৰ লগত আন্তৰিকতা বৃদ্ধি সংৰাগ বৃদ্ধি নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিত কিছু শুভ ফল ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 2 কুম্ভ ৰাশি একুৰিয়াছ ছৰ্ডছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে সন্তানৰ ওপৰত দায়িত্ব অৰ্পণ কৰক ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি ব্যৱসায়ত শুভ ঘৰুৱা দিশত শুভ চাকৰিয়ালসকলৰ মধ্যম ফল আজি শনি মন্দিৰত 5টা নীলা অপৰাজিতা ফুল দান কৰক ভাল হ'ব ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 6 এতিয়া আহিছোঁ মীন ৰাশিলৈ ওৱান্স এণ্ড কাপছ পুত্ৰ সন্তানক লৈ চিন্তা বৃদ্ধি ব্যৱসায় বাণিজ্যত সফলতা লাভ ভ্ৰমণত বাধা আছে সামাজিক কামত ব্যস্ততা বৃদ্ধি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় এটা তামৰ পাত্ৰত অলপ মৌ ল'ব আৰু গাখীৰ লৈ ঘৰৰ উত্তৰ পূব দিশত ৰাখি থওক ভাল হ'ব গোল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 3
হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফলৰ শিতান গতিকে আপুনি যদি বিবাহৰ ক্ষেত্ৰতে হওক ব্যৱসায়ৰ ক্ষেত্ৰতে হওক আদি যদি বিভিন্ন সমস্যাত আপুনি ভুগি আছে তেতিয়াহ'লে আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে আপোনাৰ সমস্যাটি জনাই আপুনি সমাধান ল'ব পাৰিব লগতে আমাৰ এই অনুষ্ঠানটিলৈ আপুনি চিঠি প্ৰেৰণ কৰিব পাৰিব আপোনাৰ সমস্যাটি লিখি আমি প্ৰতিটো অনুষ্ঠানতে এখন চিঠি উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে ফোন যোগে আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে আপোনাৰ সমস্যাটি জনাব পাৰিব লগতে আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰ স্থিত চেম্বাৰলৈ দাদা আপোনাৰ ঠিকনাটি এবাৰ জনাব হয় আপুনি মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ মই ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব ব্যক্তিগতভাৱে আহিব পাৰিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ